হয় ইতিমধ্যে আপোনালোকে গম পাইছে আজি আৰক্ষী আয়ুক্তৰ জৰিয়তে আমি মেঘালয়ত হৈ যোৱা 18 তাৰিখত যে অসমৰ তিনিজনকৈ যুৱকক যে গাড়ীৰ ভিতৰত জ্বলাই কিনে হত্যা কৰা হৈছে তাৰ ন্যায় বিচাৰি মাননীয় আৰক্ষী আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ দুটাকৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। আমি আশাবাদী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, এই সম্পৰ্কৰ জৰিয়তে আমাক ন্যায় দিব। যদি ন্যায় নিদিয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছদিনাৰ পৰাই অসমত আচলতে অৰ্থনৈতিক অৱৰোধ, পথ অৱৰোধৰ আৰু জংগী আন্দোলনৰ দৰে কাৰ্যসূচী আমি হাতত ল'বলৈ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমাৰ দুখ লাগিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সুদক্ষ মুখ্যমন্ত্ৰী বুলি কয় আৰু তেখেতে আচলতে আমাৰ তিনিজনকৈ সন্তানক মেঘালয়ত আচলতে অবৈধভাৱে আচলতে অসাংবিধানিকভাৱে অমানৱীয়ভাৱে হত্যা কৰা হ'ল। তাৰপিছতো তেখেতে মৌনতা অৱলম্বন কৰিছে। আমি দুখ পাইছোঁ, আমি আৱেগে কৈছোঁ, কিন্তু আমাৰ আৱেগ আমি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰকাশ কৰিম। আমি যোৰাবাটত স্তব্ধ কৰি দিম মেঘালয় আৰু অসমৰ যিটো বৰ্ডাৰ, আমি স্তব্ধ কৰি দিম হাহিমত, আমি স্তব্ধ কৰি দিম ধুবুৰী আৰু মেঘালয়ৰ যিটো সংযোগী সম্পৰ্ক, এই সম্পৰ্ক বিচ্ছিন্ন হ'ব। আৰু আমাৰ লেবাৰসমূহ যিহেতু মেঘালয়ত কোনো সুৰক্ষিত নহয়, তেনে ক্ষেত্ৰত কিন্তু মেঘালয় চৰকাৰক আমি সকীয়াই দিছোঁ। আমাৰ লেবাৰ নগ'লে মেঘালয়ৰ অৰ্থনৈতিক সংকটত ভুগিব। গতিকে আমাৰ মেঘালয়ত যিখিনি আমাৰ লেবাৰ আছে সেইখিনি কিন্তু আমি উভতাই আনিবৰ কাৰণেও আমি প্ৰস্তাৱ গ্ৰহণ কৰিম। তেতিয়া আপোনালোকে কিন্তু হাহাকাৰত ভুগিব, কোনো কম্প্ৰমাইজ নহ'ব। কম্প্ৰমাইজ আমি 5 দিনৰ কাৰণে কৰিছোঁ, আমাৰ 5 দিনৰ ভিতৰত ন্যায় লাগে, অন্যথাই কিন্তু আমি আমাৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। এই কাৰ্যসূচী আমাৰ পালন কৰা হ'ব 27 তাৰিখৰ পৰা। যোৱা 18 তাৰিখে যোনটো ইনচিডেণ্ট হ'ল, এখন গাড়ীৰ ভিতৰত তিনিজনকৈ আমাৰ অসমৰ জোৱানক, অসমৰ যুৱকক জ্বলাই মানে জুই লগাই কেনে পেট্ৰল ঢালি কেনে হত্যা কৰা হ'ল। এই হত্যালীলা হোৱাৰ পিছতো মেঘালয় চৰকাৰৰ পৰা যেনেকৈ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে আমি সেই ভূমিকা লোৱা আমি পৰিলক্ষিত হোৱা নাই। ইভেন কি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সুদক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজকে বহুত জনদৰদী দেখায়। তেনে ক্ষেত্ৰত এই নিৰ্বাচনী প্ৰাক মুহূৰ্তত নিৰ্বাচন চলি থকা সময়ত তেখেতে ভোটৰ লালসতহে আচলতে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কিন্তু অসমৰ জনতাক যে মেঘালয়ত আচলতে সুৰক্ষিত নহয়, তাতে যে আমাৰ অসম সন্তানক যে মানে জ্বলাই শেষ কৰি দিয়া হৈ আছে, এইখিনিৰ ক্ষেত্ৰত কিন্তু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো ভূমিকা আমি এতিয়ালৈকে দেখা নাই। গতিকে আমি মুছলিম ছাত্ৰ সন্থাই আজি আমি দুয়োখন ৰাজ্যৰে আমি মুখ্যমন্ত্ৰীক আমি এটা স্মাৰক পত্ৰ আমি প্ৰেৰণ কৰিলোঁ। মাননীয় আৰক্ষী আয়ুক্তৰ জৰিয়তে আমি দুটা দাবী উত্থাপন কৰিছোঁ। প্ৰথম দাবীটো হৈছে আমাৰ অসমৰ যুৱকসকলক মেঘালয়ক সুৰক্ষিত কৰিব লাগে, সেয়া কৰ্মক্ষেত্ৰতে হওক, ফুৰিব যোৱাই হওক, সেয়া যি ধৰ্মৰে নহওক কিয় সুৰক্ষিত কৰিব লাগে। দ্বিতীয় কথাটো হৈছে যে যিটো ইনচিডেণ্ট হৈ গ'ল, 3জন মানুহ আমাৰ হত্যা কৰিলে, উপযুক্ত পৰিমাণে খতিয়ান দিব লাগিব দুয়োখন চৰকাৰে। তাৰ উপৰিও আচলতে CBIৰ জৰিয়তে ইয়াৰ এটা তদন্ত কৰিব লাগে বুলি আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি আবেদন কৰিলোঁ। যদি আমাৰ এই স্মাৰক পত্ৰৰ প্ৰতি যদি উভয় চৰকাৰে কোনো ধৰণৰ সহযোগিতা আগ নবঢ়ায়, তেতিয়াহ'লে আচলতে আসাম মেঘালয় বৰ্ডাৰত কিন্তু আমি জংগী আন্দোলন কৰিবলৈ প্ৰস্তুতি ল'ম। নিশ্চিতভাৱে অৰ্থনৈতিক অৱৰোধ পৰিবই। আমাৰ লেবাৰ যদি মেঘালয়ত নাযায়, মেঘালয়ৰ অৰ্থনৈতিক অৱস্থা একেবাৰে বেয়া হৈ যাব। তাত কাম কৰিব মানুহৰ পৰিৱেশ নাথাকিব। সঁচা কথা যিটো, বিশেষকৈ অসমৰ সংখ্যালঘু লেবাৰ যদি মেঘালয়ত নাযায় কাম কৰিব, তেতিয়াহ'লে মেঘালয়ৰ আচলতে অৰ্থনৈতিক অৱস্থা বন্ধ হ'ব। ঠিক একেদৰে যিহেতু আমি বৰ্ডাৰত যাই কিনে আচলতে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম, তেতিয়াহ'লে কিন্তু আমাৰ যিটো যাতায়াত ব্যৱস্থা আৰু যাতায়াত ব্যৱস্থাৰ লগত আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো আছে, ব্যৱসায়ৰ ক্ষেত্ৰতো আছে, এই দুটা বস্তুতে কিন্তু এটা ক্ষতি হ'ব। এইটোৰ কাৰণে চৰকাৰ দায়ী হ'ব। আমাৰ আচলতে যোৰাবাট আৰু আপোনাৰ এইপিনে হাহিমত আমাৰ বিশেষকৈ এই দুটা পইণ্ট আমি ইতিমধ্যে আলোচনা কৰিছোঁ। যদিহে আচলতে তেওঁলোকে আমাৰ সঁহাৰি নজনায়, তেতিয়াহ'লে এই দুটা পইণ্টতে আমি স্তব্ধ কৰি দিম। তাৰিখ ঘোষণা মানে আমি আজিৰ পৰা আচলতে 5 দিন সময় দিছোঁ। আমি আয়ুক্ত ডাঙৰীয়াকো কৈছোঁ যে ছাৰ আমি ন্যায় বিচাৰিছোঁ, আমাক ন্যায় লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি নিজেই ইনিচিয়েটিভ লয়, তেতিয়াহ'লে আমি সুখী হ'ম। আচলতে আমি যাতে আন্দোলন কাৰ্যসূচী ল'ব নালাগে, তাৰ কাৰণেও আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভৰ ওপৰতহে নিৰ্ভৰ কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।